নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 6 সেতু বন্ধন। ইয়াৰ আজি প্ৰশ্নটোখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ 1 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দিয়া আছে, ৰাৱণে সীতাক ক'ত বন্দী কৰি ৰাখিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰাৱণে সীতাক অশোক বাটিকাত বন্দী কৰি ৰাখিছিল। খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে বানৰ বাহিনী কিয় গৃহাভিমুখে পলাব খুজিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে সাগৰত আকাশচুম্বী জোৱাৰ দেখি বানৰ বাহিনী ভয়ত গৃহাভিমুখে পলাব খুজিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ সুগ্ৰীৱে বানৰ সেনাক কি বুলি বুজালে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে সুগ্ৰীৱে বানৰ সেনাক বুজালে যে যি বীৰত্বৰ খ্যাতিয়ে তোমালোকক চিৰকালে গৌৰৱান্বিত কৰিব, সেই যশস্যা লাভৰ পৰা তোমালোক বিমুখ নহবা। মই জানো ৰাক্ষস কুল নিধন কৰা কঠিন, সাগৰ লংঘন সহসাধ্য কাম নহয়, কিন্তু তোমালোকৰ শক্তিও কম বুলি নাভাবিবা। শ্ৰীৰামচন্দ্ৰৰ সান্নিধ্যত সেই কাম অৱশ্যই সফল হ'ব। যুদ্ধ বিজয়ৰ খ্যাতিয়ে উচ্ছ্বাস বঢ়ায়, উদ্যমহীন লোকে তাৰ মল বুজি নাপায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো খ নম্বৰ প্ৰশ্নটো যে বান্দৰবৰ কিয় লজ্জিত হৈছিল? ইয়াৰ উত্তৰটো লিখিম যে সুগ্ৰীৱে বানৰ সেনাক তেওঁৰ বুজনিৰে বুজাব নোৱাৰি ঘোষণা কৰিলে, ভাইটিহঁত, শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মনে প্ৰাণে পণে যুঁজি মই ৰণ তৃষ্ণা পূৰ্ণ কৰিম, ৰণ উদ্যম সমানে অটুট ৰাখিম। সুগ্ৰীৱৰ এই ঘোষণা শুনি বান্দৰবৰ লজ্জিত হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো 9 নম্বৰ প্ৰশ্নটো যে বানসেনাহঁতে কিদৰে ৰণৰ অনুশীলন কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে ঋষভে পৰ্বতৰ শৃংগ এটা ভাঙি তাৰ বাওঁ কান্ধত ঠেকেচি খণ্ড বিখণ্ড কৰিলে, খণ্ডিত গিৰিশৃংগৰ ধূলি চৌদিশে উৰি মৈদণ্ডই সাগৰ তীৰৰ চন্দন গছ এজোপা উঘালি পেলালে, ফল তাত বাহ লোৱা সাপ সৰীসৃপ আদি যেনিয়ে তেনিয়ে উৰফি পৰিল। ত্ৰিবিধৰ ভয়ানক চকু দুটা ধোঁৱাময় অগ্নিৰ দৰে ধিমিক ধামাককৈ জ্বলিবলৈ ধৰিল। সৰভে কাণ তাল মৰা চিঞৰ এটা মাৰিলে, সেই বিকট চিঞৰে মলয় পৰ্বতৰ গুহাত ঠেকা খাই পৰ্বতৰ নামনি চিৰাচিৰ কৰিলে। এনেদৰেই বানসেনাহঁতে ৰণৰ অনুশীলন কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো প্ৰথম 6 নম্বৰটো যে ৰামে কিয় অগ্নিবাণ নিক্ষেপ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰামে যুদ্ধ জয়ৰ পথত বাধা নিদিবলৈ অৰে নিশা সাগৰত তুতি কৰিলে, কিন্তু নিৰ্বোধ সাগৰে সেই প্ৰাৰ্থনা অস্বীকাৰ কৰিলে। সাগৰে যেন লংকা অভিযানৰ পথ এৰি দিবলৈ সাজু নহ'ল। তেতিয়া শ্ৰীৰামৰ মুখমণ্ডল ভয়ানক ক্ৰোধে আৱৰিলে। সাগৰৰ গৰ্জন তল পেলাবলৈ ৰামে অগ্নিবাণ নিক্ষেপ কৰিলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো তৃতীয় 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে নলে কিদৰে সেতু বান্ধনৰ কামত দক্ষতা দেখুৱাইছিল? ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে সেতু বন্ধা কাৰ্য ক্ষিপ্ৰতাৰে চলিল, কিন্তু কোনো ফল নধৰিল। সমুদ্ৰ জলত মগ্ন শৈলৰাশি পৰি অদৃশ্য হ'ল। সেতু নিৰ্মাণৰ ব্যৰ্থতাত কপিগণ ভাগৰি পৰিল। শ্ৰীৰামৰ ধনুৰ্বাণ যেন পুনৰ জুৰিবলগীয়া নহ'ল। সেই আশংকা কৰি সুগ্ৰীৱে এই কাৰ্যত সুদক্ষ কাৰিকৰ নলক অনুৰোধ জনালে। নিজ শিল্প দক্ষতাত বিশ্বাসী নহ'লেও ভক্তি সহকাৰে সেতু নিৰ্মাণৰ ভাৰ কান্ধ পাতি ল'লে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি যে সমাস নিৰ্ণয় কৰা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ দশানন। এইটো লিখিব লাগিব যে দশ আনন্দ যাৰ, এইটো লিখিম আমি বহুব্ৰীহি সমাস। তাৰপিছতটো দিয়া আছে মহাসাগৰ। এইটো লিখিম যে মহাজী সাগৰ। এইটো লিখিম আমি কৰ্মধাৰয় সমাস। তাৰপিছত কপিৰাজ। এইটো লিখিব লাগিব কপিৰ ৰজা ষষ্ঠী। এইটো লিখিব লাগিব তৎপুৰুষ সমাস।
তাৰপিছত ৰত্ন তৃষ্ণা এইটো লিখিম যে ৰণৰ তৃষ্ণা ষষ্ঠী এইটো লিখিম তৎপুৰুষ সমাস। তাৰপিছত সিংহাসন এইটো লিখিম যে সিংহ অংকিত আসন এইটো লিখিম আমি কৰ্মধাৰয় সমাস। তাৰপিছত দিয়া আছে নিৰৱধ এইটো লিখিম যে বধৰ অভাৱ এইটো লিখিম যে অব্যয়ীভাৱ সমাস। তাৰপিছত অগ্নিবাণ এইটো লিখিম যে অগ্নিৰ বাণ ষষ্ঠী এইটো লিখিম আমি তৎপুৰুষ সমাস। তাৰপিছত কুম্ভকৰ্ণ এইটো লিখিম যে কুম্ভৰ কৰ্ণ উপমান এইটো লিখিম যে আমি কৰ্মধাৰয় সমাস। তাৰপিছত মেঘনা এইটো লিখিম যে মেঘৰ দৰে নাওত উপমান এনেকৈ এইটো লিখিম কৰ্মধাৰয় সমাস। 3 নম্বৰত দিয়া আছে যে সন্ধি ভঙা প্ৰথমৰটো দিয়া আছে আমাৰ দশানন এইটো লিখিম যে দশ যোগ আনন। তাৰপিছত উদ্ধাৰটো লিখিম যে উদ্যোগ ধাৰ। তাৰপিছত দুৰ্বৃত্ত এইটো লিখিম যে দুযোগ বৃত্ত। তাৰপিছত উদ্যোগ এইটো লিখিম যে উদ্যোগ যোগ এনেকৈ লিখিম। তাৰপিছত উৎসল এইটো লিখিম যে উদ্যোগ চল। তাৰপিছত উদগিৰণ এইটো লিখিম যে উদ্যোগ গিৰণ। তাৰপিছত অত্যন্ত এইটো লিখিম যে অতিযোগ অন্ত। তাৰপিছত দিয়া আছে আমাৰ সংলগ্ন এইটো লিখিম যে সমযোগ লগ্ন। তাৰপিছত জয়োল্লাস এইটো লিখিম যে জয় যোগ উল্লাস এনেকৈ লিখিম। তাৰপিছত মহাচন্ন এইটো লিখিম যে মহযোগ আসন্ন এনেকৈ লিখিম। তাৰপিছত 4 নম্বৰখিনি আমাৰ দিয়া আছে যে প্ৰত্যয় ভাঙি দেখুওৱা। প্ৰথমটো দিয়া আছে আমাৰ ভাগৰুৱা এইটো লিখিব লাগিব যে ভাগৰ যোগ উৱা। তাৰপিছত পৰাক্ৰমী এইটো লিখিম যে পৰাক্ৰম যোগ দীৰ্ঘই এনেকৈ লিখিম। তাৰপিছত স্বৰ্ণময়ী এইটো লিখিম আমি স্বৰ্ণময় যোগ দীৰ্ঘই লিখিম। তাৰপিছত দিয়া আছে আমাৰ গৰিয়সী এইটো লিখিম যে গৰিয়স যোগ দীৰ্ঘই এনেকৈ লিখিম। তাৰপিছত 5 নম্বৰখিনি দিয়া আছে যে তলৰ শব্দবোৰত নতবিধি আৰু চত্ববিধিৰ কোনটো নিয়ম প্ৰয়োগ হৈছে লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমে দিয়া আছে ৰাৱণ এইটো লিখিম যে পেটকাটাৰ আৰু দন্ত্যান্নৰ মাজত ক বৰ্গ প বৰ্গৰ আখৰ বা ব আৰু জ থাকিলে দন্ত্যান্ন আৰু মধ্যাহ্নলৈ সলনি হয়। তাৰপিছতটো দিয়া আছে লক্ষণ এইটো লিখিম যে ক্ষিয় আৰু দন্ত্যান্নৰ মাজত প বৰ্গৰ আখৰ থাকিলে দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত দিয়া আছে হৰণ এইটো লিখিম যে হ আৰু দন্ত্যান্নৰ মাজত ৰি ৰ চ আদি থাকিলে দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত দিয়া আছে প্ৰাণ এইটো লিখিব লাগিব যে পেটকাটাৰৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত ভাষণটো লিখিম যে স্বজৰ পিছত থকা ন মধ্যাহ্ন হয়। তাৰপিছত পূৰ্ণটো লিখিম যে পেটকাটাৰৰ পিছত থকা দন্ত্যান্ন আৰু মধ্যাহ্ন হয়। ৰণ দিয়া আছে এইটো লিখিব লাগিব পেটকাটাৰৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত সুখেন এইটো লিখিম যে খৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত তৃষ্ণাটো লিখিম যে ৰিৰ পিছত বহাৰ বাবেই চ হয়। তাৰপিছত দিয়া আছে ঋষভ এইটো লিখিম যে ৰিৰ পিছত হোৱাৰ বাবেই চ হৈছে। তাৰপিছত নিষধটো লিখিম ইক্ৰান্ত উপসৰ্গৰ পিছত থকাৰ বাবে দন্ত্য চ হৈছে। কাণ দিয়া আছে কিছুমান শব্দত স্বাভাৱিকতে মধ্যাহ্ন হয়। তাৰপিছত সংকৰ্ষণ এইটো লিখিব লাগিব যে পেটকাটাৰৰ পিছত থকাৰ বাবে দন্ত্য চ হৈছে। তাৰপিছত নিৰ্মাণত দিয়া আছে যে পেটকাটাৰ আৰু দন্ত্যান্নৰ মাজত প বৰ্গৰ আখৰ থকাৰ বাবে দন্ত্যান্ন মধ্যাহ্ন হৈছে। কৰ্ণ দিয়া আছে তাৰপিছত এইটো লিখিম যে ৰি ৰ চ ৰ পিছত থকা দন্ত্যান্ন মধ্যাহ্ন হয়। তাৰপিছত বাৰিষা পেটকাটাৰৰ ৰ আৰু দন্ত্য খ পেটকাটাৰৰ মাজত ই থকাৰ বাবে চ হৈছে। 6 নম্বৰখিনি দিয়া আছে যে সমাৰ্থক শব্দ লিখা। প্ৰথমে দিয়া আছে যে সাগৰ তাৰ অৰ্থ হৈছে যে সমুদ্ৰ বা পয়োধি বা অৰ্ণৱ। তাৰপিছত যুদ্ধ মানে হৈছে ৰণ। বান্দৰ হৈছে বানৰ বা কপি। পানী এইটো লিখিম জল। আকাশটো লিখিম গগন বা সৈন্য বা অম্বৰ বা নীলিমা। তাৰপিছতটো দিয়া আছে ৰজা এইটো লিখিম যে মহীপাল ক্ষিতিপাল ভূপতি মহীপতি ক্ষিতীশ। তাৰপিছত ক্ষিতিপতি নৰপাল নৰপতি নৰেশ্বৰ নৃপতি ৰাজন এইকেইটাৰ যিকোনো এটা লিখি দিলে হৈ যাব। তাৰপিছত সংগম দি আছে তাৰ অৰ্থ হৈছে যে মিলিত হোৱা। তাৰপিছত তীৰ মানে হৈছে পাৰ। তাৰপিছত মূৰ মানে হৈছে শিৰ। দৰ্প তাৰ অৰ্থ হৈছে যে আত্মসন্মান। তাৰপিছত জননী মানে হৈছে জন্মদাত্ৰী। তাৰপিছত ফাৰ্জা তাৰ অৰ্থ হৈছে যে পত্নী। তাৰপিছত পতি হৈছে স্বামী বা বংশৰ দেও। তাৰপিছত পৰ্বতটো হৈছে যে ডাঙৰ পাহাৰ। সেতু মানে হৈছে দলং। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছৰখিনি 7 নম্বৰখিনি যে ভাৱ বহলাই লিখা। ক নম্বৰ দিয়া আছে যে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী। ইয়াৰ উত্তৰখিনি লিখিম যে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী। উক্ত কথাষাৰ হৰিৰ দ্বাৰা এইটো উপস্থাপন কৰিব বিচাৰিছে যে জননী অৰ্থাৎ মাতৃ আৰু জন্মভূমি এই দুয়োটা বস্তু স্বৰ্গতকৈ বেছি শ্ৰেষ্ঠ। কাৰণ জননীয়ে আমাক জন্ম দিছে আৰু তাৰ পিছত তেওঁৰ বুকুৰ গাখীৰ খুৱাই আলপৈচান
ধৰি নানা কষ্ট কৰি ডাঙৰ দীঘল কৰিছে। জননী গাখীৰ খাব এৰাৰ পিছত জনম ভূমিৰ বুকুৰ পৰা আমি খাদ্য আহৰণ কৰিব পাৰিছোঁ। গতিকে জননী আৰু জনম ভূমিয়ে আমাক যি দিছে সেইবোৰৰ আমি কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। সেইবাবে স্বৰ্গতকৈও জননী আৰু জন্মভূমিক শ্ৰেষ্ঠ স্থান দি আমি তাৰ বাবে নিজৰ কৰ্তব্য পালন কৰিব লাগে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সটটো দি আছে খ নম্বৰটো, অতি দৰ্পে হত লংকা। এইটো লিখিম যে ৰাৱণ আছিল লংকাৰ ৰজা। ৰাৱণৰ সমান বলন্ত কোনো নাই বুলি যি ইচ্ছা যায় তাকে কৰি ফুৰিছিল। সেয়েহে লাহে লাহে ৰাৱণৰ অহংকাৰ বৃদ্ধি পাই আহিছিল। মানুহ আৰু বান্দৰক তেওঁ প্ৰাণী বুলি গণ্যই নকৰিছিল। কিন্তু সেই মানুহ আৰু বান্দৰৰ হাততেই সোণৰ লংকাৰ ৰজা ৰাৱণ পৰাজিত হৈছিল। ৰামৰ হাতত তেওঁৰ মৃত্যু হৈছিল আৰু দৰ্প অহংকাৰ ধূলিসাৎ হৈ গৈছিল। সেইবাবে কেতিয়াও অহংকাৰ কৰিব নালাগে। দৰ্প অহংকাৰে মানুহক উন্নতিৰ ফালে আগবঢ়াই লৈ যোৱাত বাধা প্ৰদান কৰে। তাৰপিছত গ নম্বৰটো দি আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে এটপ এটপ পানী লগ হৈয়ে নদী সৃষ্টি হয়। সেইদৰে একত্ৰিত হোৱা অজস্ৰ নখৰ আগত উঠা এটপ এটপ পানী মিলিত হৈও একোখন নদী সৃষ্টি কৰিব পাৰে। অৱশ্যে মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ এক হৈ প্ৰত্যেকে অলপ প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলনিত শক্তিয়ে জগতত বহুত মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দি আছে 8 নম্বৰখিনি যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ দি আছে যে যুদ্ধ বিজয়ৰ খ্যাতিয়ে উচ্ছ্বাস বঢ়ায়, উদ্যমী মহিন লোকে তাৰ মল বুজি নাপায়। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমে আমি প্ৰসংগ লিখিম যে প্ৰশ্নউত্থিত বাক্যফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত সেতুবন্ধন পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতি লিখিম যে যুদ্ধক্ষেত্ৰৰ পৰা পলাব খোজা বানসেনাক ৰখাবলৈ সুগ্ৰীৱে উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে। তাৰপিছত আমি ব্যাখ্যা লিখিম যে ৰামৰ লগত সীতাক উভতাই আনিবলৈ যোৱা বানসেনাসকল বিশাল সমুদ্ৰৰ পাৰত ৰল। সমুদ্ৰৰ খন খন আকাশচুম্বী জোৱাৰৰ উত্তালনত পাৰত ৰৈ থকা বানৰ বাহিনী হঠাৎ ভয়ত বিহ্বল হৈ ঘৰলৈ ঘূৰি যাবলৈ উদ্যত হ'ল। কবিৰাজ সুগ্ৰীৱে বানসেনাৰ মনোবল ফিৰাই আনিবলৈ চেষ্টা কৰিলে। তেওঁ কৈছিল যে যুদ্ধত যেতিয়া জয় লাভ কৰাৰ আনন্দ তুলনাবিহীন, সেই সুখকণ যুদ্ধৰ বাবে উদ্যমতাহীন লোকে অনুভৱ কৰিব নোৱাৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট দিয়া আছে যে ইয়াৰ পিছৰখিনি খ নম্বৰত যে শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মানে প্ৰাণে পণে যুঁজি মই ৰণ তৃষ্ণা পূৰ্ণ কৰিম। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিব লাগিব যে প্ৰথমে আগৰ দৰে লিখিম যে প্ৰসংগত লিখিম যে উদ্ধৃত বাক্যশাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত সেতুবন্ধন শীৰ্ষক পাৰ্টিৰ পৰা তুলি দিয়া হৈছে। সংগতি লিখিব লাগিব যে সাগৰত উঠা আকাশচুম্বী জোৱাৰ দেখি ভয়ত আঁতুৰ হোৱা বানসেনাক বুজাই ৰখাব নোৱাৰি উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে। তাৰপিছত ব্যাখ্যা লিখিব লাগিব যে সাগৰত উঠা জোৱাৰ দেখি হতভম্ব হোৱা বানসেনাই কবিৰাজ সুগ্ৰীৱৰ বুজনি মানিব নোখোজে। সেই দেখি সুগ্ৰীৱে তেওঁলোকৰ মনোবল বঢ়াবলৈ কৈছিল যে তেওঁৰ শৰীৰত অন্তিম বিন্দু তেজ থকালৈকে ৰামৰ হকে যুঁজি যাম। সীতা দেৱীক ঘৰলৈ ঘূৰাই আনিহে এৰিম। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰখিনি দি আছে আমাৰ বাক্য ৰচনা কৰা। প্ৰথমটো দি আছে যে চকুৰে সৰিয়হ ফুল দেখা। এইটো লিখিব লাগিব যে ৰাইজৰ মাৰৰ কোৱাত চৰ্তয়ে চকুৱেদি সৰিয়হ ফুল দেখি গ'ল। তাৰপিছত দি আছে যে খাইপাত ফলা। এইটো লিখিম যে ৰিয়াৰ দৰে খাইপাত ফলা মানুহ পৃথিৱীতে নাই। কাণে কাণ মাৰি। এইটো লিখিম যে ৰামে এইবাৰ মেট্ৰিক পৰীক্ষাত কাণে কাণ মাৰিহে 30% নম্বৰ পাবলৈ সক্ষম হৈছে। তাৰপিছতটো দি আছে যে আমাৰ বগলী ভকত। এইটো লিখিম যে ৰাজুৱে ৰাতি ৰাতি গৰু চুৰ কৰে আৰু দিনত হ'লে নামঘৰত নাম প্ৰসংগ কৰে। তাৰ দৰে বগলী ভকতক নামঘৰত সোমাবলৈ দিব নালাগে। তাৰপিছত দি আছে যে কাণ তাল মাৰ। এইটো লিখিম যে দেৱালীত ফটকাৰ কিন তাল মৰা শব্দই জিনাৰ আইতাকৰ হৃদৰোগ বৃদ্ধি কৰিলে। তাৰপিছত দি আছে যে চকুৰ কুটা দাঁতৰ শাল। এইটো লিখিম যে পাকিস্তানৰ বাবে ভাৰতবৰ্ষ চকুৰ কুটা দাঁতৰ শাল। পানীত হাঁহ
নচৰা এইটো লিখিম যে এইবাৰ বানপানীয়ে গোটেই অসমৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত নেক্সট আমাৰ দিয়া আছে যে 10 নম্বৰখিনি যে উদাহৰণৰ দৰে লিখা ইয়াতে দিয়া আছে যে বনত বাঘ এইটো লিখিম আমি বনবাঘ। তাৰপিছত বনত জাত এইটো লিখিম আমি বনজাত। তাৰপিছত দিয়া আছে ঘৰত অপজা এইটো লিখিম যে ঘৰ অপজা। কথাত চকী এইটো লিখি আমি কথা চকী। তাৰপিছত মৌত সনা এইটো লিখি আমি মৌ সনা। তাৰপিছত দিনত কণা এইটো লিখি আমি দিন কণা। তাৰপিছত গছত পকা এইটো লিখি আমি গছ পকা। এনেকৈ এইখিনি লিখিলে হৈ যাব আজিলৈ মানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। আজিলৈ মানে ধন্যবাদ।